নাগৰিক মিয়াসকল ভাৰতবৰ্ষৰ যিটো অবিভক্ত ভাৰতবৰ্ষৰ মেপ আছে সেই মেপৰ অংশীদাৰ। মিয়াসকল পাহাৰ বগাই অসমলৈ অহা নাই, মিয়াসকল কোনো দেশৰ পৰা খেদা খাই অসমলৈ অহা নাই। মিয়াসকলৰ ভাৰতবৰ্ষত অসমত সিমানখিনি অধিকাৰ আছে যিমানখিনি আন জাতি জনগোষ্ঠীৰ আছে, আৰু এই অধিকাৰটো মিয়াসকলৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। আৰু যদি চেষ্টা কৰে তেতিয়াহ'লে আইন আছে, আমি আইনৰ দ্বাৰস্থ হ'ম, আইনৰ শাসন ভাৰতবৰ্ষত চলে। কিন্তু কোনোবাই গাৰ জোৰেৰে অকল ৰাজনৈতিক নেতাৰ শাসন চলাব বিচাৰিলে সেইটো মানি লোৱা নহয়। ভাৰতবৰ্ষত আইনৰ শাসন চলিছিল, চলিছে, চলি থাকে। ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আছিল, আছে আৰু থাকিব। এই যে ধৰ্ম নিৰপেক্ষতাৰ যিটো চৰিত্ৰ এইটো যদি কোনোবাই নষ্ট কৰিব বিচাৰে তেতিয়াহ'লে আমি সেইসকলক দেশত যিসকলে ভাৰতবৰ্ষৰ সংবিধান নামানো বুলি কয়, যিসকলে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো সাংবিধানিক চৰিত্ৰ, যিটো ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰ, সেইটো যদি কোনোবাই নামানো বুলি কয় তেওঁতো দেশকৈ দেশদ্ৰোহী। দেশদ্ৰোহী কাক? দেশৰ সংবিধান নমনা মানুহ, দেশৰ আইন নমনা মানুহকে দেশদ্ৰোহী বুলি কয়। কোনোবাই আইন নামানি যদি কয় বোলে আমি আমাৰ মতে চলাম, সেইটো মানি লোৱা নলয়। লাফিকুল ইছলামৰ হত্যাকাণ্ডটো এটা ৰাজনৈতিক হত্যাকাণ্ড, ষড়যন্ত্ৰ কৰি হত্যাকাণ্ড কৰা হৈছে, এইটো সকলোৱে জনা কথা। অসমৰ প্ৰতিজন মানুহে জানে লাফিকুল ইছলাম সংখ্যালঘুৰ বাবে এটা সত্তা আছিল। BTC সেই সময়ৰ BTC অঞ্চলৰ বাবে লাফিকুল ইছলাম যিসকল লাঞ্ছিত জনসাধাৰণ আছিল, যিসকল নিৰ্যাতিত মানুহ আছিল, সেইসকলৰ কাৰণে এটা প্ৰতিবাদী কণ্ঠ আছিল। আৰু সেই প্ৰতিবাদী কণ্ঠটো কাৰোবাৰ চকুৰ কুটা দাঁতৰ ভুল হ'ল, যাৰ বাবে তেওঁলোকে বিচাৰিলে যে লাফিকুল ইছলামক ৰাস্তাৰ পৰা গুচাই দিব পাৰিলে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি হ'ব। কিন্তু এটা কথা মনত ৰাখিব, সংগ্ৰামী হত্যা কিন্তু কেৱল আজি এজন লাফিকুল ইছলামক হত্যা কৰা হৈছে। এই বিটিআৰ অঞ্চলত এনেকুৱা লাফিকুল ইছলাম হাজাৰজনৰ জন্ম হৈছে। আৰু উচ্ছেদটো মুছলমান হোৱাৰ বাবে কৰিছে, সেইটো আপোনালোকে দেখি আছে। কাৰণ এতিয়া কাৰ্বি ভূমিত আমি দেখিছোঁ, কাৰ্বি ভূমিত কিছুমান অমুছলমান মানুহে চৰকাৰী ভূমি বেদখল কৰি আছে, তাত কিন্তু কোনো উচ্ছেদৰ জাননী দিয়া নাই, যাৰ বাবে কাৰ্বি আংলঙৰ বিভিন্ন সংগঠনে ইয়াক লৈ প্ৰতিবাদ কৰিছে। আমি ভাল পাইছোঁ। কেৱল মিয়াই বেদখলকাৰী আৰু আন ধৰ্মৰ মানুহবিলাকে যেতিয়া বেদখল কৰে তেতিয়া চৰকাৰৰ চকুত নপৰে। এইটোতো ডাঙৰ প্ৰশ্ন এটা। ৰাজনীতিটো হিন্দু মুছলমানৰ, আৰু এইটো RSSৰ প্ৰৰোচনাত ইয়াতে এটা গেৰুৱা শিবিৰৰ ভৃত্য বাহিনী আছে, তেওঁলোকে RSSৰ প্ৰৰোচনাত এটা গেৰুৱা এটা বলয় ইয়াত সৃষ্টি কৰিব বিচাৰিছে। উত্তৰ প্ৰদেশৰ আৰ্হিত গেৰুৱা বলয় এটা সৃষ্টি কৰিব বিচাৰিছে, গেৰুৱা বলয়ৰ অন্তৰ্ভুক্তিকৰণৰ চেষ্টা হৈছে।